পালোঁ আমাৰ ৰজা হৰিশ্চন্দ্ৰক আমাৰ ৰজা হৰিশ্চন্দ্ৰক ঋষি বিশ্বামিত্ৰই 7 কোটি স্বৰ্ণ মুদ্ৰা দিব নোৱাৰাৰ কাৰণে বনলৈ খেদি পঠালে। এইকেইটা বুঢ়ী ব্ৰাহ্মণীয়ে গম নোপোৱাকৈ হাতনিৰ পৰা মনে মনে লৈ আহিছোঁ। এই স্বৰ্ণ মুদ্ৰাকেইটাকে দি ৰজা হৰিশ্চন্দ্ৰক মই মুকলি কৰি আনিব লাগিব। মুকলি কৰি আনিম বুলি ক'লো পিছে হয়, কিন্তু কোনে দিব মোক ৰজাৰ সংবিধান? ইফালে মই সেই 3 দিন ধৰি ঘৰলৈ যোৱাই নাই। আমাৰ সেই বুঢ়ী ব্ৰাহ্মণীয়ে মোক বিচাৰি নাপাই চাগে গোটেইখন তহিলং কৰি ফুৰিছে। কেনেবাকৈ যদি বুঢ়ী ব্ৰাহ্মণীয়ে মোক ইয়াত আহি লগ পায়, এই বুঢ়া ব্ৰাহ্মণৰ চিলিমেই চিকিল। আমাৰ ৰাজ্যৰ ভিতৰত মই অলিয়ে গলিয়ে ঘূৰি ফুৰোঁতে কেনেবাকৈ যদি আমাৰ ৰাজ্যৰ প্ৰজাবৰ্গই দেখে মই নাযাওঁ বুলি ক'লেও পূজা কৰিবলৈ মোক লৈ যায়। সেইবাবেহে ছাতিৰ আঁৰত মোক লুকুৱাই পৰিছোঁ। আজি 3 দিনে কি খাইছো কি বৈছো খবৰ নাই। নিজে ঘৰে ঘৰে চুপি লৈ ফুৰিছা, আকৌ মোক কৈছা ক'বলৈ আহিছে। তই সেই বাটে পথে মোক মানুহৰ আগত কিয়নো গালি পাৰি থাক? কচোন তই তোৰ জানো মোলৈ মৰম চেনেহ নাই? মৰম কৰিব লাগে খাই নাই মইনো কিয় সেই কলিয়ে কলিয়ে ঘূৰি ফুৰিছোঁ? তই জানো বুজি পাৱ কোন তেন্তে আমাৰ ৰজা হৰিশ্চন্দ্ৰক বিশ্বামিত্ৰ ঋষিয়ে দক্ষিণা দিব নোৱাৰাৰ বাবদ ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। সেয়েহে মই ৰজাক বিচাৰি এইখিনি ঠাই পাইছোঁহি। পিছে বৰ ডাঙৰ কথা এটা ক'লোঁ। তই নজনাকৈ মই ডাঙৰ কাম এটা কৰি পেলালোঁ। দিনে পূজা পাতল কৰি পোৱা তই ধন সোণৰ টোপোলা কেইটাকে লৈ মই ঋষিবৰক দি সেই ৰাজা হৰিশ্চন্দ্ৰক মুকলি কৰিবলৈ আহিলোঁ। তই কণা কথাখন নকৰিবি দে আই।
তই চিন্তা নকৰিবি বাৰু সেই তই এতিয়া সেই ঘৰলৈকে যা ময়ো সুন্দৰতা বিচাৰি যাওঁ তোক আগবঢ়াই থৈ আহোঁ